নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ কাৰণে অপেক্ষা কৰি আছে বা আমাৰ চৰকাৰখনে আপোনালোকক বহুদিন ধৰি অপেক্ষা কৰি আছে, অমুক তাৰিখত দিম বা অমুক তাৰিখত দিম। এতিয়া কিন্তু আপোনালোকৰ লাষ্ট পৰ্যায়ত কিন্তু এতিয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ 20 নম্বৰ কিস্তিৰ তাৰিখটো ঘোষণা কৰিছে। আপোনালোকক কেতিয়া মানে 20 নম্বৰ কিস্তিৰ পইচাটো পাব আজিৰ এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক ক'ম যে যিসকল হিতাধিকাৰীয়ে ধৰি লওক আপোনালোকৰ পিএম কিষাণৰ হিতাধিকাৰীসকলে যিসকলে ধৰি লওক EKYC আপোনালোকে সম্পন্ন কৰিছে বা লেণ্ড ডকুমেণ্টটো আপোনালোকে আপলোড কৰিছে বা আপোনালোকৰ ধৰি লওক মানে তেওঁলোকৰ বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ লগত ডিভিডি লিংক হৈ আছে, আৰু যদি এইবিলাকৰ পৰা আপোনালোকৰ বঞ্চিত হৈ আছে তথাপিও কিন্তু আপোনালোকে 20 নম্বৰ কিস্তিৰ পইচাটো আপোনালোকে লাভ কৰিব নোৱাৰিব। আৰু যিবিলাক হিতাধিকাৰীয়ে ধৰি লওক আগতে আপোনালোকে কেইটামান কিস্তি পোৱা নাছিলে, ধৰি লওক আপোনালোকৰ আগতে কিবা ডকুমেণ্টৰ কিবা প্ৰব্লেম হৈছিলে, তাৰ কাৰণে আপোনালোকে 2টা বা 3টা কিস্তি আপোনালোকে পোৱা নাছিলে, এতিয়া কিন্তু আপোনালোকৰ সেই 2টা বা 3টা কিস্তি কিন্তু আপোনালোকৰ 20 নম্বৰ কিস্তিৰ লগতে কিন্তু আপোনালোকে পাই যাব, যদি আপোনালোকৰ সেই ডকুমেণ্টখিনি আকৌ ঠিক কৰা হৈছে বা আপোনালোকৰ ছাবমিট কৰা হৈছে। গতিকে আপোনালোকে যিসকল হিতাধিকাৰীয়ে ধৰি লওক মই আপোনালোকক আগতেও এবাৰ কৈছিলোঁ, আকৌ মই আপোনালোকক কৈ দিছোঁ, আপোনালোকে যিসকল হিতাধিকাৰীয়ে এতিয়ালৈকে আপোনালোকৰ EKYC সম্পন্ন কৰা নাই বা যিসকল হিতাধিকাৰীয়ে আপোনালোকৰ লেণ্ড ডকুমেণ্টটো আপোনালোকৰ পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে আপলোড কৰা নাই, সেইসকল হিতাধিকাৰীয়ে কিন্তু আপোনালোকে 20 নম্বৰ কিস্তিৰ পইচাটো আপোনালোকে লাভ কৰিব নোৱাৰিব, যাৰ কাৰণে নেকি আপোনালোকৰ লিষ্টত নাম নাহিব আৰু তাৰ পিছৰ পৰাই কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব নোৱাৰিব। গতিকে আপোনালোকৰ এটাই মানে আপোনালোকে যিসকলে ধৰি লওক আপুনি পিএম কিষাণৰ হিতাধিকাৰী হয় বা নহয়, আপোনালোকৰ লেণ্ড ডকুমেণ্টটো আপুনি আপলোড কৰিবই লাগিব। আৰু যদি আপুনি আপলোড নকৰে, আপুনি এজন যোগ্য হিতাধিকাৰী হয়, তেন্তে কিন্তু আপোনালোকৰ আপলোড কৰিবই লাগিব। যদি আপুনি আপলোড নকৰে তেন্তে কিন্তু আপোনালোকৰ লিষ্টত নাম নাহিব, তাৰপিছত কিন্তু আপোনালোকে পইচাখন লাভ কৰিব নোৱাৰিব। আপোনালোকে যদি সেই পইচাখন লাভ কৰিব বিচাৰিছে তেন্তে আপোনালোকে EKYC কৰক, EKYC সম্পন্ন কৰক, লেণ্ড ডকুমেণ্টটো আপলোড কৰক, আৰু আপোনালোকৰ মানে যিবিলাক কৰিবলগীয়া নথিপত্ৰসমূহ আপোনালোকে আপলোড কৰিব লাগে সেইবিলাক নথিপত্ৰ আপলোড কৰক, আৰু আপোনালোকে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে মানে মানে আপোনালোকৰ EKYC যিটো আছে সেই EKYC ষ্টেটাছটো আপোনালোকে চেক কৰি লওক। যদি আপোনালোকৰ মানে EKYC ষ্টেটাছ চেকটো আপোনালোকৰ আগতে ধৰি লওক আপোনালোকে EKYC কৰা নাই বা আপোনালোকে আগতে কৰিছে, চেক কৰিলে কিন্তু আপোনালোকে গম পাই যাব। আৰু তাৰপিছত যিটো মই আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ পিএম কিষাণৰ এই 20 নম্বৰ কিস্তিৰ তাৰিখ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ প্ৰধানমন্ত্ৰীয়ে ডাইৰেক্ট ঘোষণা কৰিছে যে আপোনালোকে আগষ্ট মাহৰ 2 তাৰিখে আপোনালোকে এই পইচাখন আপোনালোকৰ বেংকৰ একাউণ্টৰ DBTৰ মাধ্যমেৰে আপোনালোকে পইচাখন লাভ কৰিব পাৰিব। যিসকল হিতাধিকাৰীয়ে এই মানে যিবিলাক মই আগতে কৈছিলোঁ আপোনালোকে ডকুমেণ্টখিনি আপলোড কৰিব লাগিব, EKYC কৰিব লাগিব, আপোনালোকৰ বেংকৰ একাউণ্টৰ আধাৰ কাৰ্ডৰ লগত DVD লিংক কৰাই ৰাখিব লাগিব। যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয়, আপুনি যদি EKYC কৰিছে, যদি আপুনি লেণ্ড ডকুমেণ্টটো আপলোড কৰিছে, আৰু তাৰপিছত আপোনালোকক কোনো বাধা দিব নোৱাৰিব। একমাত্ৰ বাধা আপোনালোকৰ বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ লগত যদি DVD লিংক হৈ নাথাকে তেন্তে কিন্তু চৰকাৰৰ পইচাটো আপোনালোকৰ বেংকৰ একাউণ্টত নাহিব, যাৰ কাৰণে নেকি আপুনি 2টা 3টা কিস্তিৰ মূৰত কিন্তু আপোনালোকৰ নামটো একেবাৰে পিএম কিষাণৰ মানে অফিচিয়েল যিটো লিষ্ট আছে, ভেৰিফিকেশ্যন লিষ্ট আছে, সেই লিষ্টৰ পৰা কিন্তু আপোনালোকৰ নামটো কটা যাব। আৰু যদি আপোনালোকে এইবিলাক কৰিছে বা কৰা নাই তথাপি কিন্তু আপোনালোকৰ লিষ্টত নাম আহিছে 20 নম্বৰ কিস্তিৰ পাবৰ কাৰণে, যদি আপুনি 20 নম্বৰ কিস্তিৰ মানে লিষ্টখন আপুনি চেক কৰিব বিচাৰে, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব, সেইটো ভিডিঅ'ৰ লিংক আছে, আপোনালোকে গৈ বৰ্তমানৰ মানে যিটো লিষ্ট আছে সেই লিষ্টটো কিন্তু আপোনালোকে জুলাইৰ 26 তাৰিখৰ নে 25 তাৰিখৰ সেইটো লিষ্টখন মই চেক কৰিছোঁ অলৰেডি। গতিকে আপোনালোকে মানে সেই ভিডিঅ'টো চাব, চাই পেলাই আপোনালোকৰ মানে যিটো আপোনাৰ নামটো লিষ্টখনত আছেনে নাই আপুনি চেক কৰিব পাৰিব। যদি আপোনালোকৰ নামটো লিষ্টখনত আছে তেন্তে আপুনি 101% গেৰাণ্টি আছে আপুনি পাবই পাব। আপোনাৰ যিটো পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ পইচা আছে আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।